সকলোলৈ নমস্কাৰ। আজি মই উন্মেষ পাঠ্যপুথিৰ তৃতীয় পাঠটি লৈ আহিছোঁ। ইয়াৰ আগতে প্ৰথম দুটি হৈ গ'ল। আজিৰ পাঠটোৰ নাম হ'ল পুথি অধ্যয়ন। পুথি অধ্যয়ন পাঠটো মই চমুকৈ বুজাই দিম, তাৰপিছত আমি প্ৰশ্ন উত্তৰলৈ যাম। পুথি অধ্যয়ন এটা সু অভ্যাস। এই অভ্যাসে এজন মানুহক বৌদ্ধিক আৰু মানসিক দিশত শক্তিশালী কৰি তোলে। জীৱনত উন্নতি কৰিবলৈ প্ৰয়োজন হোৱা গুণৰাজি পুথি অধ্যয়নৰ যোগেদি লাভ কৰিব পাৰি। এই পাঠটিত পুথি অধ্যয়নৰ গুৰুত্ব আৰু প্ৰয়োজনীয়তাৰ বিষয়ে আলোচনা কৰা হৈছে যে পুথি অধ্যয়ন হ'ল এটা খুব ভাল অভ্যাস আৰু এই অভ্যাসে মানুহ এজনক বৌদ্ধিক আৰু মানসিক দিশত শক্তিশালী কৰি তোলে। জীৱনত যদি আমি উন্নতি কৰিবলৈ বিচাৰোঁ তেতিয়া আমি এই পুথি অধ্যয়নৰ জৰিয়তে আমি উন্নতি লাভ কৰিব পাৰিম। এইখিনি কথাকেই পাঠটোত বুজোৱা হৈছে। এতিয়া চোৱা, পুথি অধ্যয়ন বিদ্যা উপাৰ্জনৰ এটা ঘাই উপায়। পুথি নপঢ়াকৈ কোনেও ক'তো বিদ্যা লাভ কৰিব নোৱাৰে। মানে বিদ্যা যদি তুমি অৰ্জন কৰিব খোজা তেতিয়াহ'লে পুথি অধ্যয়ন কৰিব লাগিব, পুথি পঢ়িব লাগিব। পুথি নপঢ়াকৈ কোনেও বিদ্যা লাভ কৰিব নোৱাৰে। পুথিৰ বিদ্যাত থোপাই থোৱা ধনৰ নিচিনা। যে পুথিৰ এই কিতাপৰ যি বিদ্যা সেইটো মানে থোপাই থোৱা, এই যে আমি জমা কৰি থওঁ ধন, সেই জমা কৰি থোৱা ধনৰ নিচিনা। আনে থোপাই থোৱা ধন হাতত পৰিলে ধন আৰ্জনৰ দুখ কষ্ট ভোগ নকৰাকৈ ধনৰ ফল ভোগ কৰিব পাৰি। যে আনে বেলেগে যদি এই ধন জমা কৰি থৈ দিয়ে, সেই ধন আৰ্জন আমি দুখ কষ্ট ভোগ নকৰাকৈ, আমি কষ্ট নকৰাকৈ সেই ধনৰ ফল ভোগ কৰিব পাৰোঁ। সেইদৰে আনে থোপাই থোৱা বিদ্যা হাতত পৰিলে বিদ্যা অৰ্জনৰ দুখ কষ্ট ভোগ নকৰাকৈ বিদ্যাৰ ফল ভোগ কৰিব পাৰি। ঠিক তেনেদৰে বিদ্যা অৰ্জনো সেনেকুৱা যে আনে বিদ্যা অৰ্জন কৰি বিদ্যা এখন কিতাপত থোপাই থৈছে, জমা কৰি থৈ দিছে আৰু সেই কিতাপ পঢ়ি আমি বিদ্যা পাওঁ, আমি জ্ঞান অৰ্জন কৰোঁ। প্ৰত্যেক পুথি একোজন মানুহৰ থোপাই থোৱা বিদ্যাৰ ভঁৰাল। এই যে প্ৰত্যেকখন কিতাপ, সেই কিতাপখন এজন মানুহৰ হ'ল জমা কৰি থোৱা ধনৰ নিচিনা, জমা কৰি থোৱা বিদ্যা। লিখকে বহুত পুৰুষাৰ্থ কৰি সেই ভঁৰাল বান্ধি থয়। আমি কেৱল পুথিখন পঢ়িয়েই তেওঁৰ আৰ্জিত আটাইখিনি বিদ্যা লাভ কৰিব পাৰোঁ। এই লিখকে বহুত কষ্ট কৰি, বহুত চেষ্টা কৰি সেই ভঁৰাল বান্ধি থয়, সেই গোটেই বিদ্যাবোৰ থোপাই থৈ দিয়ে আৰু আমি কেৱল কিতাপখন পঢ়িয়েই তেওঁৰ গোটেই বিদ্যাখিনি আমি লাভ কৰিব পাৰোঁ। আনৰ আৰ্জিত বিদ্যা এইদৰে সঞ্চয় নকৰাহেঁতেন, পুৰুষে সকলো কথা নতুনকৈ শিকিবলগীয়া হোৱাহেঁতেন, মানুহে কেতিয়াও ইমানখিনি উদ্গতি কৰিব নোৱাৰিলে হয়। যদি আনে এই আৰ্জিত বিদ্যা যদি জমা কৰি নথলে হয় আৰু আমি যদি সকলো বস্তু নতুনকৈ পঢ়িব লগা হ'লহেঁতেন, নতুনকৈ শিকিবলগীয়া হ'লহেঁতেন, তেতিয়া ইমান উন্নতি কেতিয়াও নহ'লহেঁতেন। ভাপৰ বল আৰু বিজুলীৰ বল পোনপ্ৰথমে উলিয়াওঁতে বহুত চিন্তা, বহুত সময় আৰু বহুত ধন খৰচ হৈছিল। কিন্তু এতিয়া পুথি পঢ়িয়েই মানুহে তাক ভালকৈ শিকি ল'ব পাৰে। উদাহৰণস্বৰূপে কি দিছে যে ভাপৰ বল আৰু বিজুলীৰ বল যেতিয়া প্ৰথম ওলাই তেতিয়া মানুহে বহুত চিন্তা, বহুত সময়, বহুত কষ্ট কৰিব লগা হৈছিল, বহুত ধনৰ খৰচ হৈছিল। কিন্তু সেইসমূহ যেতিয়া পুথিত সেইসমূহ লিপিবদ্ধ হৈ গ'ল, সেইসমূহ পুথিত পোৱা গ'ল, এতিয়া কিন্তু সেইসমূহ পঢ়িয়েই মানুহে ভালকৈ শিকি ল'ব পাৰে। গতিকে বুজি পালা যে পুথি কি হ'ল? আনৰ থোপাই থোৱা ধনৰ নিচিনা, আনে জমা কৰি থোৱা ধনৰ নিচিনা, যিটো আমি কষ্ট নকৰাকৈয়ে সেই বিদ্যা আমি আৰ্জন কৰিব পাৰোঁ। এইদৰে পুথিৰ পৰা আনৰ সঞ্চিত বিদ্যা লাভ কৰি সেই বিদ্যাৰ আলমত মানুহে নতুন বিদ্যা আৰ্জিবলৈ পাৰ্গত হয়। এনেকৈয়ে যে আনৰ যেতিয়া এই বিদ্যা সঞ্চিত জমা হোৱা বিদ্যা আমি লাভ কৰোঁ, সেই বিদ্যাৰ আলমত, সেই বিদ্যাৰ মাজেৰে আকৌ আমি নতুন বিদ্যা আৰ্জিবলৈ পাৰ্গত হওঁ। বিদ্যা অৰ্জনৰ প্ৰণালী প্ৰায় ধন আৰ্জনৰ প্ৰণালীৰ নিচিনাই। এই বিদ্যা অৰ্জন হ'ল প্ৰায় ধন সম্পত্তি আৰ্জনৰ নিচিনাই। মূলধন নহ'লে ধন আৰ্জিবলৈ টান, সেইদৰে মূল বিদ্যা নহ'লে বিদ্যা আৰ্জিবলৈ টান। যেনেকৈ মূলধন নহ'লে ধন, টকা, সম্পত্তি আমি গঢ়িবলৈ আমাৰ টান হয়, তেনেকৈ মূল বিদ্যা নহ'লেও বিদ্যা আৰ্জিবলৈ টান। আকৌ যাৰ মূলধন সৰহ, সি সৰহকৈ ধন আৰ্জিব পাৰে। আকৌ যাৰ ধন সম্পত্তি টকা বেছি, তেওঁ আকৌ সেইবোৰ ইনভেষ্ট কৰি আকৌ বেছিকৈ টকা বা ধন উপাৰ্জন কৰিব পাৰে। সেইদৰে যাৰ মূল বিদ্যা সৰহ, সি সৰহকৈ বিদ্যা আৰ্জিব পাৰে। ঠিক তেনেকৈয়ে যাৰ মূল বিদ্যা বহুত বেছি, তেওঁ আকৌ তাতোকৈ বেছি বিদ্যা আৰ্জিব পাৰে।
আচল কথা চমুকৈ ক'ব লাগিব, পঢ়নৰ পৰা মানুহৰ মনত বিদ্যাৰ পাতনি থাপিত হয়। সেই পাতনি যাৰ শকত সি বিদ্যা ব্যৱসায়ত উদ্গতি কৰিব পাৰে, যাৰ দুৰ্বল সি নোৱাৰে। যে কি কৈছে, আচল কথা হ'ল যে পঢ়াৰ পৰা মানুহৰ মনত যি বিদ্যাৰ আৰম্ভণি হয়, সেই আৰম্ভণি যাৰ শকত, যাৰ বেছি, সি বিদ্যা ব্যৱসায়ত উন্নতি কৰিব পাৰে। তাৰপিছত চোৱা, পঢ়নৰ পৰা দূৰৈৰ মানিক হাততে পোৱা যায়। আন আন দেশত থকা পণ্ডিতবিলাকেৰে সৈতে সাক্ষাৎ হোৱা বহুত খৰচ আৰু পৰিশ্ৰমৰ কথা, আৰু সাক্ষাৎ হ'ব পাৰিলেও তেওঁলোকৰ মুখৰ পৰা বিদ্যা শিক্ষা কৰা সকলোৰে পক্ষে সহজ নহয়। যে চোৱা কি কৈছে, যে পঢ়াৰ পৰা দূৰৰ মুকুতা, দূৰৰ মণি, মূল্যৱান মানিক বুলি কৈছে, মানিক হাততে পোৱা যায়। কেনেকৈ, যে অইন দেশত থকা পণ্ডিতবিলাকৰ সৈতে যি আমি সাক্ষাৎ কৰোঁ, সেই সাক্ষাৎ হোৱা বহুত খৰচ আৰু পৰিশ্ৰমৰ কথা। সাক্ষাৎ হ'ব পাৰিলেও তেওঁলোকৰ মুখৰ পৰা বিদ্যা শিক্ষা কৰা সকলোৰে পক্ষে সহজ নহয়। যে আন দেশত আমি পণ্ডিতসকলৰ লগত যদি সাক্ষাৎ কৰিবলৈ যাওঁ, তেতিয়া বহুত খৰচ হয় আৰু বহুত পৰিশ্ৰমো হয়, বা সাক্ষাৎ কৰিব পাৰিলেও তেওঁলোকৰ মুখৰ পৰা আমি যি বিদ্যা লাভ কৰোঁ, সেইটো লাভ কৰাটো ইমান সহজ নহয়। কিন্তু পুথিৰ পৰা সকলো দেশৰ পণ্ডিতবিলাকৰ সহজ উপদেশ ঘৰত বহিয়ে পোৱা যায়। কিন্তু এই কিতাপৰ পৰা, পুথিৰ পৰা আমি বিভিন্ন দেশৰ পণ্ডিতবিলাকৰ সৎ উপদেশবোৰ আমি ঘৰত বহিয়ে পঢ়িবলৈ পাৰোঁ। সেইদৰে আমি পৰলোকগামী পণ্ডিতবিলাকৰো বিদ্যা বুদ্ধি তেওঁলোকৰ ৰচিত পুথি পাঠ কৰি অপ্ৰয়াসে লাভ কৰিব পাৰোঁ। ঠিক তেনেদৰে যিসকলৰ পৰলোকগামী হৈছে, মৃত্যু হৈছে, সেই তেনেকুৱা পণ্ডিতবিলাকৰ বিদ্যা বুদ্ধি তেওঁলোকে লিখা কিতাপত আমি কিতাপৰ জৰিয়তে তেওঁলোকৰ বিদ্যা লাভ কৰিব পাৰোঁ। সংসাৰত উদ্গতি কৰিবলৈ মানুহৰ মনৰ একাগ্ৰতা লাগে। উন্নতি কৰিবলৈ হ'লে মানুহৰ মনৰ একাগ্ৰতা লাগে। আমি একাগ্ৰ হৈ যদি আমি মন দিওঁ, তেতিয়াহে আমি উন্নতি কৰিব পাৰিম। পঢ়নৰ পৰা সেই একাগ্ৰতা জন্মে। যে পঢ়াৰ পৰা সেই একাগ্ৰতা জন্মে। চঞ্চল মন থিৰ কৰিবলৈ আৰু ভোটা বুদ্ধি চোকা কৰিবলৈ পঢ়নৰ নিচিনা গুণকাৰী উপায় নাই। যদি চঞ্চল হয়, যদি মন স্থিৰ কৰিব বিচাৰা আৰু ভোটা বুদ্ধিটো যদি চোকা কৰিবলৈ বিচৰা হয়, তেতিয়াহ'লে পঢ়াৰ নিচিনা বেলেগ গুণ নাই, বেলেগ মাধ্যম নাই। কোনো এখন পুথি পঢ়ি তাৰ ভাৱ বুজি ল'ব লাগিলে মন পুতি পঢ়িব লাগে। আমি যদি কিতাপখনৰ মূল ভাৱটো বুজিব বিচাৰোঁ, তেতিয়া সেই কিতাপখন মন পুতি পঢ়িব লাগিব। ওপৰে চেলেং পেটেংকৈ পঢ়িলে আচল ভাৱ উদ্ধাৰ কৰিব নোৱাৰি। যদি ওপৰে পঢ়ি যাওঁ, তেতিয়াহ'লে কিন্তু তাৰ আচল ভাৱ, কিতাপখনৰ অন্তৰ্নিহিত ভাৱ আমি বুজিব নোৱাৰিম। সেই দেখি পঢ়িবৰ সময়ত মনটোক আন সকলো কথাৰ পৰা এৰুৱাই আনি এটা কথাত লগাব লাগে। গতিকে যেতিয়া আমি পঢ়িবলৈ বহোঁ, তেতিয়া আমাৰ মনটোক বেলেগ সকলো কথাৰ পৰা আঁতৰাই আনি আমি পঢ়া কামত লগাব লাগে। যি সদায় এইদৰে মনক এটা কথাত লগাই ৰাখে, তাৰ চঞ্চলতা অনুক্ৰমে কমি যায়। আৰু যিসকল ছাত্ৰ ছাত্ৰীয়ে এনেদৰে মনটোক এটা কথাত লগাই থয়, যে কিতাপ পঢ়িছোঁ কিতাপতে লগাই থয়, তেতিয়া সেই ছাত্ৰ ছাত্ৰী বা সেই মানুহৰ চঞ্চলতা কমি যায় আৰু কালত গৈ সি এটা বিষয়ত একাণপতীয়া হৈ লাগিব পাৰে, আৰু এটা সময়ত গৈ এটা বিষয়তে একাণপতীয়া হৈ লাগিব পাৰে। পুথি পঢ়াৰ আৰু এটা বহুমূলীয়া গুণ আছে। সৎ সংগৰ পৰা যে মানুহৰ সৎ স্বভাৱ উপজে, সেই কথা লোক নিৰন্তৰে স্বীকাৰ কৰে। যে পুথি বা কিতাপ পঢ়িলে আৰু এটা বহুমূলীয়া গুণ আছে, সেইটো কি হ'ল, সৎ সংগ, ভাল সংগৰ পৰা মানুহৰ সৎ স্বভাৱ, ভাল অভ্যাস উপজে। সেই কথা সকলো মানুহে স্বীকাৰ কৰে। যিবিলাক মানুহৰ লগত সদায় উঠা বহা কৰা যায়, আমাৰ স্বভাৱ চৰিত্ৰ সেইবিলাক মানুহৰ স্বভাৱ চৰিত্ৰৰ গঢ় লয়। যে আমি সদায় যিসকল মানুহৰ লগত উঠা বহা কৰোঁ, সেইসকল মানুহৰ স্বভাৱ চৰিত্ৰ যদি ভাল হয়, তেতিয়াহ'লে আমাৰো স্বভাৱ চৰিত্ৰ ভাল হ'ব, আৰু যদি বেয়া হয়, তেতিয়া আমাৰ স্বভাৱ চৰিত্ৰও বেয়া হ'ব। গতিকে সৎ সংগ বা সংগও আমাৰ স্বভাৱ চৰিত্ৰৰ ওপৰত প্ৰভাৱ পেলায়। মানুহ ভাল সংগত থাকিলে ভাল হয় আৰু বেয়া সংগত থাকিলে বেয়া হয়। মানুহৰ সংগৰ নিচিনা পুথিৰ সংগও আমাৰ স্বভাৱ চৰিত্ৰৰ ওপৰত কাৰ্য কৰে। এই মানুহৰ সংগৰ নিচিনা পুথিৰ সংগইও আমাৰ এনেদৰে স্বভাৱ চৰিত্ৰৰ ওপৰত প্ৰভাৱ পেলায়। যদি ভাল কিতাপ পঢ়োঁ, আমাৰ স্বভাৱ চৰিত্ৰৰ ওপৰত ভাল প্ৰভাৱ পেলাব, আৰু বেয়া কিতাপ পঢ়িলে আমাৰ স্বভাৱ চৰিত্ৰৰ ওপৰত বেয়া প্ৰভাৱ পেলাব। প্ৰত্যেক পুথিয়েই ৰচোতাজনৰ স্বভাৱ চৰিত্ৰৰ সাৰ নিচিনা। যে প্ৰত্যেকখন কিতাপেই যি ৰচোতা, যিয়ে লিখিছে, তেওঁলোকৰ চৰিত্ৰৰ সাৰ নিচিনা।
পুথি পাঠ কৰিলে সেই পুথিৰ লিখকৰ লগত আলাপ কৰা যেন হয়। আমি যেতিয়া কিতাপখন পঢ়োঁ তেতিয়া সেই কিতাপখন লিখা লিখকৰ লগত যেন আমি কথাহে পাতিছোঁ। আৰু সদায় একে পুথিকে পঢ়িলে তেওঁৰ সংগত থকা যেন গুণ ধৰে। আৰু যদি তেওঁৰে কিতাপ পঢ়ি থাকোঁ এনেকুৱা লাগে যেন আমি তেওঁৰ সংগত আছোঁ, তেওঁ আমাৰ লগত আছে। এতেকে ভাল পুথি পঢ়িলে ভাল সংগত থকা যেন আৰু বেয়া পুথি পঢ়িলে বেয়া সংগত থকা যেন ফল হয়। গতিকে কি যে ভাল যদি পুথি পঢ়োঁ আমাৰ এনেকুৱা লাগিব যে আমি ভাল সংগত আছোঁ, আৰু বেয়া পুথি পঢ়িলে লাগিব যেন আমি বেয়া সংগত আছোঁ। লিখক হ'ল সত্যনাথ বৰা। আমি তেওঁৰ বিষয়ে অকণমান জানো যে সত্যনাথ বৰা 1860 খ্ৰীষ্টাব্দত জন্ম আৰু 1925 খ্ৰীষ্টাব্দত তেওঁৰ মৃত্যু হয়। অসমীয়া সাহিত্য জগতত এগৰাকী বৈয়াকৰণিক আৰু প্ৰবন্ধকাৰ হিচাপে পৰিচিত। তেওঁ এজন বৈয়াকৰণিক আৰু প্ৰবন্ধকাৰ হিচাপে পৰিচিত। তেওঁৰ কেইখনমান উল্লেখযোগ্য প্ৰবন্ধ সংকলন হ'ল সাৰথি, চিন্তাকলি, আকাশ ৰহস্য, সাহিত্য বিচাৰ আদি। তেওঁ গীতাৱলী আৰু কামৰূপীয়া লোকগীত নামৰ দুখন গীতৰ পুথিও প্ৰকাশ কৰিছিল। বহল ব্যাকৰণৰ প্ৰণেতা হিচাপে সত্যনাথ বৰাৰ নাম অসমীয়া ভাষা সাহিত্যৰ ইতিহাসত সদায় জিলিকি থাকিব। তেওঁ এখন ব্যাকৰণ লিখি উলিয়াই, সেই ব্যাকৰণখন হ'ল বহল ব্যাকৰণ। গতিকে আমি পাঠটো জানি ল'লোঁ, এতিয়া আমি প্ৰশ্নৰ উত্তৰ জানিম। আগৰ পাঠ দুটিৰ নিচিনা প্ৰথম দুটা আছে MCQ, যে এটা প্ৰশ্ন আৰু 4টা অপশ্যন। তলত দিয়া প্ৰশ্নসমূহৰ শুদ্ধ উত্তৰটো বাছি উলিয়াই সঠিক বৃত্তটো পূৰ কৰা। প্ৰশ্নটো আছিলে বিদ্যা উপাৰ্জনৰ ঘাই উপায় কি? উত্তৰ হ'ব পুথি অধ্যয়ন। 4টা অপশ্যন দিছিলে সৎ স্বভাৱ, পুথি অধ্যয়ন, চঞ্চল মন আৰু সৎসংগ। উত্তৰ হ'ব পুথি অধ্যয়ন। আকৌ 2 নম্বৰটো সংসাৰত উদ্গতি কৰিবলৈ কি লাগে? অপশ্যন আছিলে ভোটা বুদ্ধি, চেলেং পেটেং স্বভাৱ, চঞ্চল মন, মনৰ একাগ্ৰতা। উত্তৰ হ'ব মনৰ একাগ্ৰতা। তাৰপিছত শব্দজালৰ পৰা সঠিক শব্দ চিনাক্ত কৰি লিখা। মানে এখন সৰু সৰু শব্দজাল দিছে, তাত বিভিন্ন বৰ্ণ দিছে, আখৰ দিছে, আৰু সেই সমূহৰ পৰা কিছুমান শব্দ উলিয়াব লাগে আৰু তাৰ অৰ্থসমূহ চিনাক্ত কৰিব লাগে। এতিয়া চোৱা, আমাক দিছিলে কি সুখ বা দুখ পোৱা কাৰ্য। উদাহৰণ দিছে, এইটো হ'ব ভোগ। আমি ইয়াতে তালিকাখনত যে ভোগ আছে। তাৰপিছত আছিলে উন্নত অৱস্থা। উন্নত অৱস্থাৰ যিটো শব্দ সেইটো আমি ইয়াতে শব্দজালত বিচাৰি পাইছোঁ উদ্গতি। যত্ন আছিলে শব্দজালত পুৰুষাৰ্থ। সাঁচি ৰখা কাৰ্য শব্দজালত সঞ্চয়। বিদ্যুৎ শব্দজালত বিজুলী। এবিধ বহুমূলীয়া মণি বা বাখৰ শব্দজালৰ পৰা আমি বিচাৰি উলিয়াইছোঁ মাণিক। কোনো বিষয়ত আগ্ৰহেৰে লগা শব্দজালৰ পৰা ওলাইছোঁ আগ্ৰহ। আন কোনোফালে মন নিদিয়াকৈ একান্তভাৱে লাগি থকা শব্দজালৰ পৰা শব্দ হ'ল একাগ্ৰতা। ক্ৰমান্বয় অনুক্ৰম, প্ৰক্ৰিয়া, বিধি শব্দটো হ'ল প্ৰণালী। 3 নম্বৰ প্ৰশ্ন চোৱা, তলত দিয়া প্ৰশ্নবোৰৰ উত্তৰ কোৱা আৰু লিখা। ক নম্বৰ, দূৰৈৰ মাণিক কেনেকৈ হাততে পাব পাৰি? উত্তৰ চোৱা, দূৰৈৰ মাণিক সদৃশ জ্ঞানসমূহ আমি পুথি পঢ়াৰ দ্বাৰা হাততে পাব পাৰোঁ। আন দেশৰ পণ্ডিতসকলৰ সজ উপদেশ আৰু বিদ্যা বুদ্ধি ঘৰত বহিয়েই পুথিৰ মাজেদি লাভ কৰিব পাৰি। যে আমি পাঠটো বুজাতে কৈছিলোঁ যে ঘৰত বহিয়ে আমি দূৰৰ দেশ বিদেশৰ পণ্ডিতসকলৰ কিতাপবোৰ পঢ়িয়ে তেওঁলোকৰ সজ উপদেশ বা বিদ্যা বুদ্ধি পাব পাৰোঁ। খ, পুথি এখনৰ আচল ভাৱ কেনেদৰে উদ্ধাৰ কৰিব পাৰি? উত্তৰ হ'ব কি যে পুথি এখন মনপূৰ্বক আৰু মন পুতি পঢ়িলে তাৰ আচল ভাৱ বুজিব পাৰি। ওপৰে ওপৰে চেলেং পেটেংকৈ পঢ়িলে আচল অৰ্থ ধৰা নপৰে। গ, পুথিৰ বিদ্যাক কিহৰ লগত তুলনা কৰিছে? লেখকে পুথিৰ বিদ্যাক থোপাই থোৱা ধনৰ লগত তুলনা কৰিছে। ঘ, পৰলোকগামী পণ্ডিতসকলৰ বিদ্যা বুদ্ধি কেনেদৰে লাভ কৰিব পাৰি? উত্তৰ যে পৰলোকগামী পণ্ডিতসকলৰ ৰচিত পুথি পঢ়ি আমি বিদ্যা বুদ্ধি অতি সহজে লাভ কৰিব পাৰোঁ। 4 নম্বৰ, বাক্যশাৰী বহলাই লিখা। এইবাৰ বহলাই লিখিব দিছে কি? ক, পুথিৰ বিদ্যা থোপাই থোৱা ধনৰ নিচিনা।
যে যিমানে কোনোবাই বহু পৰিশ্ৰম কৰি ধন থুপাই ৰাখে আৰু আনজনে সেই ধনৰ পৰা সুবিধা লয়, তেনেদৰে পুথিত লিখকজনে পঢ়োতাৰ বাবে বিদ্যা থুপাই ৰাখে। আমি পুথি পঢ়ি সেই থুপাই থোৱা বিদ্যা সহজে লাভ কৰিব পাৰোঁ। সেয়ে পুথিৰ বিদ্যাক থুপাই থোৱা ধনৰ লগত তুলনা কৰা হৈছে। খ. বিদ্যা অৰ্জনৰ প্ৰণালী প্ৰায় ধন অৰ্জনৰ প্ৰণালীৰ নিচিনা। যিমানে ধন অৰ্জন কৰিবলৈ মূলধন লাগে, তেনেদৰে বিদ্যা অৰ্জন কৰিবলৈ মূল বিদ্যা লাগে। যাৰ মূলধন বেছি সি বেছি ধন উপাৰ্জন কৰিব পাৰে, তেনেদৰে যাৰ মূল বিদ্যা বেছি সি অধিক বিদ্যা লাভ কৰিব পাৰে। গ হ'ল কি? সৎসংগৰ পৰা মানুহৰ সৎ স্বভাৱ জন্মে। উত্তৰ: মানুহে যিসকলৰ লগত সদায় উঠা বহা কৰে, তেনে মানুহৰ স্বভাৱ চৰিত্ৰ তেওঁৰ ওপৰত প্ৰভাৱ পেলায়। ভাল সংগত থাকিলে মানুহ ভাল হয়, বেয়া সংগত থাকিলে বেয়া হয়। সেইদৰে ভাল পুথি পঢ়িলে ভাল চিন্তা চৰিত্ৰৰ বিকাশ ঘটে, যি এক প্ৰকাৰ সৎসংগত হোৱা সদৃশ, সৎসংগত থকাৰ নিচিনা। 5 নম্বৰ চোৱা। ভাল পুথি পঢ়িলে ভাল সংগত থকা যেন আৰু বেয়া পুথি পঢ়িলে বেয়া সংগত থকা যেন ফল হয়। পাঠটোৰ আধাৰত কথাষাৰ বহলাই লিখা। এইটো বহলাই লিখিব দিছে। উত্তৰ কি হ'ব চোৱা। পুথি অধ্যয়নে মানুহৰ মন মানসিকতা আৰু স্বভাৱৰ ওপৰত গভীৰ প্ৰভাৱ পেলায়। যিয়েই পুথি লেখে তাৰ চিন্তা চেতনা স্বভাৱ চৰিত্ৰ পুথিত প্ৰকাশ পায়। সেই পুথি পঢ়োতাই যেনে চিন্তা ভাৱনা পঢ়ে, সেয়ে তেওঁৰ মনত গঢ়ি উঠে। সেয়ে যদি যিজনে ভাল পুথি পঢ়ে, তেন্তে সি ভাল চিন্তা চৰিত্ৰৰ সংগত থাকে আৰু ভাল গুণৰ অধিকাৰী হয়। কিন্তু যদি বেয়া পুথি পঢ়ে, তেন্তে বেয়া চিন্তা আৰু চৰিত্ৰৰে ভৰি পৰে। সেয়ে পুথি বাছনি কৰি পঢ়াটো অতি জৰুৰী। আমি প্ৰশ্নৰ উত্তৰখিনি পালোঁ। আশা কৰোঁ তোমালোকে বুজি পাইছা। আজিলৈ ইমানতে। কিবা সন্দেহ থাকিলে কমেণ্টেৰে জনাবা।